মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয় পাঠ্যপুথি স্পন্দনৰ অধ্যায় ৮ আমাৰ ঐতিহ্যৰ পাঠ ২ লাচিত বৰফুকন। প্ৰথমতে আমি এই লাচিত বৰফুকন কবিতাটো পঢ়িলৈ আহা। শুনিছানে ল'ৰাহঁত লাচিতৰ কথা, মোগল বিজয়ী বীৰ ইতিহাসে লিখা। অসমক পৰাধীন কৰিবলৈ বুলি আহিছিল মোগলৰ সেনা বাহু তুলি। পাছদিনা অগণন মোগল সেনাই ল'বহি গৰকি দেশ ঘৰত সোমাই। মোগল অহাৰ পিনে লাগে গড় এটা, নহ'লে শতৰু আহি লগাবহি লেঠা। বৰফুকন সেনাপতি বীৰ লাচিতৰ, চকুত পৰিলে ইটো বুদ্ধি মোগলৰ। ততালিকে মাতি আনি মোমাই দেৱক, ক'লে তেওঁ নসহিব হৰক তৰক। ৰাতিয়েই হ'ব লাগে পুৱাৰ আগতে, বিয়াগোম গড় এটা শৰাইঘাটতে। শেষ ৰাতি আহি দেখে বহু কাম বাকী, কিজানি নহ'ব গড় আজিয়েই ৰাতি। উঠিল গৰজিবীৰ চকু ৰঙা কৰি, মোমাই ক'লৈ গ'ল গড় মৰা এৰি। মোমাই দেউকে ক'লে কাম কৰি কৰি, মানুহবোৰ লাল কাল য'তে ত'তে পৰি। শকতি কোলাই মানে কাম কৰিছিল, নোৱাৰে ইহঁতে আৰু ভাগৰি পৰিল। কি ক'লা মোমাই তুমি ভাগৰি পৰিল, তোমাৰ মুখত এনে কথাও সৰিল। জানানে মোমাই তুমি আজিৰ ক্ষণত, মোমাই ডাঙৰ নহয় দেশৰ আগত। লাচিতৰ তৰোৱাল তীৰ বিৰাই গ'ল, মোমাই ছিগিল মোৰ ইনো কিবা হ'ল। নহ'বলগীয়া এই ঘটনাটো দেখি, য'ত যেনি লোক আছে সকলোৱে উঠি। দেহা টানি মৰো জীওঁ শকতিৰে লাগি, ৰাতিতে কৰিলে গড় থকা চোৱা বাকী। গড়ৰ আঁৰত থাকি অসম সেনাই, দুই হাতে হিলৈ মাৰি মোগল খেদাই। সেৱাধীন অসমৰ ৰাখিলে কিৰীতি, দেখুৱালে জগতক দেশৰ প্ৰীতি। লাচিতৰ পো নাতি তোমালোক সোণ, ৰাখিব লাগিব সেই তাহানিৰ গুণ। কবি নকুল চন্দ্ৰ ভূঞা। তোমালোকে কবিতাটো নিশ্চয় বুজি পাইছা। কবিতাটো হ'ল আমাৰ অসমৰ বীৰ লাচিত বৰফুকনৰ বিষয়ে। তেওঁ এই শৰাইঘাটৰ যুদ্ধৰ আগত কি কৰিছিলে, মোমায়েকক এটা গড় বান্ধিবলৈ, মানে এটা শত্ৰু যাতে সোনকালে সোমাই আহিব নোৱাৰে তাৰ কাৰণে ডাঙৰ এটা গড়, মানে এটা এনেকুৱা ঢাপ আৰু পটকৈ যাতে পাৰ হৈ আহিব নোৱাৰে তেনেকুৱা এটা গড় বনাবলৈ কৈছিলে। আৰু কি হ'ল, ৰাতিৰ ভিতৰতে গড় বনাব লাগে, পিছদিনাখন আহিবই মোগলৰ সেনা। আৰু কি কৰিছিলে মোমায়েকে, সেই গড় শেষ নহ'ব বুলি বাকী কাম কৰা সেনাবোৰো শুই আছিলে, কিন্তু মোমায়েকে নহ'ব বুলি ৰখি আছিলে। কিন্তু লাচিতে গৈ যেতিয়া দেখিলে যে শুই আছে, তেতিয়া কি কৰিলে, মোমায়েককে কাটি পেলালে। আৰু তেতিয়াই বাকীসকলেও ধুমধাম উঠি কাম কৰি ৰাতিতেই গড়টো বান্ধি শেষ কৰিলে আৰু সেইখন যুদ্ধত মোগলক হৰুৱালে। হ'ব, সেইটোৱেই লাচিতৰ বীৰত্বৰ কাহিনী। এতিয়া আমি ইয়াত চোৱা এই প্ৰশ্ন উত্তৰকেইটা কৰোঁ। ইতিহাস প্ৰসিদ্ধ মোগল বিজয়ী বীৰজনৰ নাম কি? আমাৰ বহীত লিখি থৈছে, চোৱা। ইতিহাস প্ৰসিদ্ধ মোগল বিজয়ী বীৰজনৰ নাম লাচিত বৰফুকন। অসমক পৰাধীন কৰিবলৈ মোগলসকল আহিছিল। কোন আহিছিলে? মোগলসকল আহিছিল। গ চোৱা, মোগল সেনাক বাধা দিবলৈ লাচিতে মোমায়েকক গড় বান্ধিবলৈ আদেশ দিছিল। লাচিতে মোমায়েকক কিয় গড় বান্ধিবলৈ আদেশ দিছিলে? মোগল সেনাক বাধা দিবলৈ। ৰাতিপুৱাৰ আগতে ক'ত গড় নিৰ্মাণ কৰাৰ কথা কৈছে? ৰাতিপুৱাৰ আগতে শৰাইঘাটত গড় নিৰ্মাণ কৰাৰ কথা কৈছে। লাচিতে মোমায়েকক কি দায়িত্ব দিছিল? লাচিতে মোমায়েকক গড় বন্ধাৰ দায়িত্ব দিছিল। ২ নম্বৰ চোৱা, কাম কৰি কৰি মানুহবোৰ লাল কাল য'তে ত'তে পৰি। শকতি কোলাই মানে কাম কৰিছিল, নোৱাৰে ইহঁতে আৰু ভাগৰি পৰিল।
যেতিয়ালৈকে শকতি আছিলে কাম কৰিছিলে আৰু নোৱাৰে সিহঁতে ভাগৰি পৰিলে, সিহঁতে লালকাল হৈ শুই আছে বুলি কৈছে। এইটো কোনে কৈছিলে? এইটো কৈছিলে লাচিত বৰফুকনৰ মোমাই দেউকে, মানে মোমায়েকে কৈছিলে। খটো আছে, কি ক'লা মোমাই তুমি? কি ক'লা মোমাই তুমি? ভাগৰি পৰিল, তোমাৰ মুখত এনে কথাও সৰিল। জানানে মোমাই তুমি আজিৰ ক্ষণত, মোমাই ডাঙৰ নহয় দেশৰ আগত। এইটো কৈছিলে লাচিত বৰফুকনে কৈছিলে হা। এইটো লাচিত বৰফুকনে মোমায়েকক কৈছিলে। এইকেইটা সংলাপ তেওঁলোকৰ ভাও লৈ পেলাই মাতি দিবলৈ কৈছে। তাৰপিছত ইয়াৰ পিছত চোৱা ভাষা অধ্যয়ন। অৰ্থ লিখিবলৈ কৈছে। অগণন মানে অসংখ্য, অগণন মানে গণনা কৰি শেষ কৰিব নোৱাৰা, মানে অসংখ্য বহুত। তাৰপিছত গড় মানে হৈ গ'ল, এইটো গড় হ'ল প্ৰাচীৰ দুৰ্গ, মানে তোমাৰ যোনটো বাধা দিবৰ কাৰণে ওখকৈ এটা মাথাউৰি বন্ধা নিচিনা তাৰপিছত পুনাতি মানে পুতেকৰ পুতেক, এইটো তাকে কয় পুনাতি বা পুত্ৰ নাতি। ব্যাগুম মানে বৰ ডাঙৰ, বৃহৎ। তাৰপিছত খন মানে খন্তেক, এইটো সময়ৰ এটা সৰু ভাগ। চিগিল মানে খণ্ড খণ্ড হোৱা বা ভাগিল বা টুকুৰা হ'ল, এইটো হ'ল চিগিল। তাৰপিছত ইয়াত চোৱা 4 নম্বৰটো আছে শতৰু শত্ৰু, গৰজি গৰ্জি, শকতি শক্তি, বুদ্ধি বুদ্ধি, প্ৰীতি প্ৰীতি, সেৱাধীন স্বাধীন, শেষ 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 হ'ব। তাৰপিছত বাক্য ৰচনা কৰিব দিছে। ততালিকে মানে সোনকালে ল'ৰালৈ গৈ, তেওঁ ততালিকে ঘৰৰ পৰা ওলাই গ'ল, এইটো ততালিকে। তাৰপিছত কেঁচুৱাটো লালকাল টোপনিত আছে, বা কেঁচুৱাটো লালকাল দি শুই আছে, এনেকৈ লিখিব পাৰা। আকাশত তৰাবোৰ তীৰ বিৰাই আছে, তৰাবোৰ কেনেকৈ জিলিকি আছে। তাহানিৰ মানে সেই আগৰ পুৰণি অতীতৰ এই কাহিনীটো তাহানি বা এই গল্পটো তাহানি, এনেকৈ লিখিব পাৰা। এই কলমটো তাহানি, এনেকৈও লিখিব পাৰা তোমালোকৰ মতে এটা লিখিলেই হ'ল অৰ্থ প্ৰকাশ হোৱাকৈ। তাৰপিছত চোৱা ইয়াত কেইটামান দিয়া আছে। ৰাতিতে কৰিলে গড় থকা চোৱা বাকী, মানে যিখিনি অংশ চোৱা ইয়াতে কি বুজাইছে? অংশ। আৰু যোনটোলৈ চোৱা মানে চাবলৈ কৈছে, লক্ষ্য কৰিবলৈ কৈছে, দেখাটোৰ কথা কৈছে। তাৰপিছত কিজানি নহ'ব গড় আজিয়ে ৰাতি, এইটো কৈছে, এইটো প্ৰাচীৰ সেইটো গড়, আৰু এইটো গড় হৈ গ'ল আপুৰুগীয়া জন্তু। তাৰপিছত এইটো ক'লা, এই কমা আছে, ক'লা বুলি কয়, এইটো ক'লা হ'ল ৰং, আৰু কলা হ'ল কাণেৰে নুশুনা। হ'ব। তাৰপিছত ভাবো আৰু লিখোঁ এইটো মই কৈ দিওঁ, তোমালোকে লিখিবা। ৰাতিৰ ভিতৰতে গড়টো সজা নহ'লে কি হ'লহেঁতেন? ৰাতিৰ ভিতৰতে যদি গড়টো সজা নহ'লহেঁতেন, তেতিয়া শত্ৰুৰ সৈন্যখিনি সোমাই আহিব পাৰিলেহেঁতেন আৰু সোনকালে আক্ৰমণ কৰি হয়তো অসমক হৰুৱালেহেঁতেন। মোমাই ডাঙৰ নহয় দেশৰ আগত, এই কথা কি কোনে কাক কৈছিল? এইটো লাচিত বৰফুকনে মোমায়েকক কৈছিলে। দেশক ৰক্ষা কৰিবলৈ লাচিতে নৰিয়াগাৰে যুঁজ কৰিছিল। দেশৰ বিপদৰ সময়ত আমি কি কৰিব পাৰোঁ? দেশৰ বিপদৰ সময়ত আমি কি কৰিব পাৰোঁ? আমি দেশক বিভিন্ন ধৰণে আমি সহায় কৰিব পাৰোঁ, হয়নে? আমি যি পাৰোঁ দেশৰ কাৰণে কৰিব পাৰোঁ। আমি হয়তো নিজে সেনাবাহিনীত যোগ দিব পাৰোঁ, খাটিব পাৰোঁ, হয়নে? বা আমি
খাদ্য যোগান ধৰি বা চিকিৎসা কৰি বিভিন্ন ধৰণে আমি দেশক সহায় কৰিব পাৰোঁ। শৰাইঘাটৰ যুদ্ধত লাচিতে নাৱত উঠি যুঁজ কৰিছিল। তোমালোকে এতিয়া কি কি কামত নাও ব্যৱহাৰ হোৱা দেখিছা? এতিয়া নাৱত নদী ইপাৰ পৰা সিপাৰলৈ মানুহ যোৱা, বয় বস্তু কঢ়িওৱা আদি কামত নাও ব্যৱহাৰ হোৱা দেখিছোঁ, হয়নে? পঢ়া। হাজো এখন প্ৰসিদ্ধ ঠাই। ই কামৰূপ জিলাত অৱস্থিত। এই ঠাইখন গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় 25 কিলোমিটাৰ নিলগত আছে। হাজো হিন্দু, ইছলাম আৰু বৌদ্ধ ধৰ্মৰ তীৰ্থস্থান। ইয়াত বহুতো মন্দিৰ আছে। ইয়াত থকা পুৱামক্কাত গিয়াছুদ্দিন আউলিয়াৰ কবৰ আছে। মুছলমান লোকসকলে ইয়াক পবিত্ৰ স্থান হিচাপে মানি আহিছে। ইয়াত হয়গ্ৰীৱ, মাধৱ আৰু কেদাৰ দেৱালয় আছে। কেৱল সেয়ে নহয়, হাজোত হিন্দু ধৰ্মৰ 5খন বিশেষ পবিত্ৰ তীৰ্থস্থান আছে। সেয়েহে ইয়াক পঞ্চতীৰ্থ বুলিও কোৱা হয়। ইয়াৰ বিষয়ে তোমালোকে পাছলৈ ভালকৈ জানিবা হ'ব। এইটো পাঠ ইমানেই। ইয়াৰ পিছত আমি ইয়াৰ পিছৰ পাঠটো আৰম্ভ কৰিম। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।